জুম্মা নামাজ পঢ়িবলৈ নিদিলে উভতাই পঠিয়ালে প্ৰশাসনে। কালি ৰাতিয়ে নিউজ পাইছোঁ আমাৰ চিএম ছাৰে নামাজ পঢ়িব সোমাই দিছে না। এতিয়া গাঁতবিলাক যাবা নেদে কিবা ইহঁতক বা কাই কৈছে কিবা কৈছে আমাকতো সোমাব দিব লাগিব, আমি নামাজ পঢ়িম। ঘৰ নাই বাৰী নাই ক'ত থাকিম, নামাজ পঢ়িবলৈ নিদিলে। গোৱালপাৰাৰ উচ্ছেদস্থলীত লাগিছে হাহাকাৰ। নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠিয়ালে প্ৰশাসনে। শুকুৰবৰীয়া নামাজ আদায় কৰিব নাপায় দুখ উচ্ছেদিতৰ। আমাক ঘৰ খালী কৰিবলৈ দিছে, কৰিছো। চৰকাৰৰ আদেশ মানিছো, সকলো কথাই শুনিছো, কিন্তু নামাজ কিয় পঢ়িবলৈ নিদিলে? আজি মুখ্যমন্ত্ৰী নিজে কৈছে যে নামাজৰ কাৰণে আমি ভাঙাটো বন্ধ কৰিম। আমিতো নামাজ পঢ়িম আজি না। আজিওতো এটা মছজিদ আমাৰ বাপ দাদালৈ গোটেই থাকি গৈছে। মছজিদৰ ওপৰত মোৰ অলপ মুহবাত আছে না নাই, মই অলপ এতিয়া একটা উক্ত নামাজ পঢ়িব যদি চৰকাৰে দিছে আমি পঢ়িম, কেনেকা কৰি যাব লাগে আমাক যাবাৰ সোমাই দিয়ক বা এৰি দিয়ক। যদি কিবা ডকুমেণ্টছ লাগে আমি এইটো জমা দিয়ে নাযাম, আমি নাজানো। যিহেতু আমিতো নামাজ পঢ়িবতো নেগলো হয়। কালি ৰাতিয়ে নিউজ পাইছোঁ আমাৰ চিএম ছাৰে নামাজ পঢ়িব সোমাই দিছে না। এতিয়া গাঁতবিলাক যাবা নেদে কিবা ইহঁতক বা কাই কৈছে কিবা কৈছে আমাকতো সোমাব দিব লাগিব, আমি নামাজ পঢ়িম। চৰকাৰৰ আদেশটো আমি মানি আছোঁ না, ফাৰ্ষ্টৰ পৰা মানি আছোঁ। 10 তাৰিখৰ আগত খালী কৰি দিব কৈছে, আমি খালী কৰি দিছোঁ। ঘৰ জ্বৰ ভাঙাই চাঙাই বেলেগত থৈ দিছোঁ, ঘৰ নাই বাৰী নাই ক'ত থাকিম, তথাপিও আমি এৰি দিছোঁ। মুখ্যমন্ত্ৰী ছাৰে এৰি দিব কৈছোঁ। আৰু আজি মুখ্যমন্ত্ৰী ছাৰে নিজেও কৈছে নামাজ পঢ়িব সোমাই দিম, আমি নামাজ পঢ়িব আহিছোঁ। আমাক নামাজ পঢ়ি দিব লাগিব। ছাৰ নিজে কৈছে আমি যিহেতু নামাজ পঢ়িবৰ কাৰণে সোমাই দিছোঁ, যিহেতু আজি উচ্ছেদ আছিল না, বিশাল একটা উচ্ছেদ আছিল ইফালে। সিহঁতো নামাজ পঢ়িবৰ কাৰণে সোমাই দিছে, আমি নামাজ পঢ়িম। এতিয়া গাঁতগিলা যাবা নেদে, যদি কিবা কৰি যাবা দিয়ে আমাক ভাল আছিল আৰু দিবা লাগছিল। আমাৰ ইফালে চবফালে আটকে দিছে। নামাজ আদায় কৰিবলৈ যোৱা সকলক উভতাই পঠিয়ালে। আঁৰি দিয়া হৈছে ৰাজহুৱা জাননী। কৈ আছোঁ মানে এইটো মছজিদ, এই বেৰিকেডটোৰ লগতে মছজিদ, তাৰ আগত যাব দিয়া। তেওঁলোকেহে জানে কিয় যাব দিয়া নাই, মানে পুলিচে প্ৰশাসনে যাব দিয়া নাই। নামাজ পঢ়িতো দিব লাগিছিলে, কিন্তু এখন দিব নিদিলে এটা ঘূৰি যাব লাগিছিল। আৰু মাত্ৰ কেইটামান ঘণ্টা, কাইলৈ সূৰ্যোদয়ৰ পিছতেই আৰম্ভ হ'ব উচ্ছেদ অভিযান। আজি মুখ্যমন্ত্ৰী নিজে কৈছে যে নামাজৰ কাৰণে আমি ভাঙাটো বন্ধ কৰিম, আমিতো নামাজ পঢ়িম আজি না। আজিওতো এটা মছজিদ আমাৰ বাপ দাদালৈ গোটেই থাকি গৈছে। মছজিদৰ ওপৰত মোৰ অলপ মুহবাত আছে না নাই, মই অলপ এতিয়া একটা উক্ত নামাজ পঢ়িব যদি চৰকাৰে দিছে আমি পঢ়িম, কেনেকা কৰি যাব লাগে আমাক যাবাৰ সোমাই দিয়ক বা এৰি দিয়ক। যদি কিবা ডকুমেণ্টছ লাগে আমি এইটো জমা দিয়ে নাযাম, আমি নাজানো। যিহেতু আমিতো নামাজ পঢ়িবতো নেগলো হয়। কালি ৰাতিয়ে নিউজ পাইছোঁ আমাৰ চিএম ছাৰে নামাজ পঢ়িব সোমাই দিছে না। এতিয়া গাঁতবিলাক যাবা নেদে কিবা ইহঁতক বা কাই কৈছে কিবা কৈছে আমাকতো সোমাব দিব লাগিব, আমি নামাজ পঢ়িম। চৰকাৰৰ আদেশটো আমি মানি আছোঁ না, ফাৰ্ষ্টৰ পৰা মানি আছোঁ। 10 তাৰিখৰ আগত খালী কৰি দিব কৈছে, আমি খালী কৰি দিছোঁ। ঘৰ জ্বৰ ভাঙাই চাঙাই বেলেগত থৈ দিছোঁ, ঘৰ নাই বাৰী নাই ক'ত থাকিম, তথাপিও আমি এৰি দিছোঁ। মুখ্যমন্ত্ৰী ছাৰে এৰি দিব কৈছোঁ। আৰু আজি মুখ্যমন্ত্ৰী ছাৰে নিজেও কৈছে নামাজ পঢ়িব সোমাই দিম, আমি নামাজ পঢ়িব আহিছোঁ। আমাক নামাজ পঢ়ি দিব লাগিব। ছাৰ নিজে কৈছে আমি যিহেতু নামাজ পঢ়িবৰ কাৰণে সোমাই দিছোঁ, যিহেতু আজি উচ্ছেদ আছিল না, বিশাল একটা উচ্ছেদ আছিল ইফালে। সিহঁতো নামাজ পঢ়িবৰ কাৰণে সোমাই দিছে, আমি নামাজ পঢ়িম। এতিয়া গাঁতগিলা যাবা নেদে, যদি কিবা কৰি যাবা দিয়ে আমাক ভাল আছিল আৰু দিবা লাগছিল। আমাৰ ইফালে চবফালে আটকে দিছে। গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট, টাইম 8।